এই যে আমাৰ চুবুৰীয়া ৰাজ্যখিনি আমাক প্ৰতিটো মুহূৰ্তত আচলতে আক্ৰমণক লক্ষ্য কৰি লৈ যেনেধৰণে ঘটনাটো গোটেই স্বাভাৱিক ধৰণে ধৰি লোৱা গৈছে তেনেকুৱা স্বাভাৱিক আচলতে হৈ থকা নাছিল। কাৰণ তেওঁলোকে প্ৰথম আৰম্ভণি কৰিছিল ব্যক্তিগত খণ্ডৰ বাহন আৰু অসম আৰু অসমীয়াৰ ওপৰত। কিন্তু আচলতে দুষ্কৃতিকাৰী বুলি ক'লে নহ'ব, য'ত নেকি মই মন্দি শুনিব বেয়া নাপাব, অকণমান দীঘলীয়া হ'ব কথাখিনি, য'ত নেকি পুলিচ প্ৰশাসনৰ মানুহ তাত আছিল, তাৰ সন্মুখত গাড়ী ভগা হৈছিল, বাধাও কৰা নাছিল, পুলিচে হাঁহি হাঁহি ভিডিঅ' কৰি আছিল। পেট্ৰল বোমা নিক্ষেপ কৰিছে, কেইবাখনো বাহন জ্বলাই দিছে, তাত কিন্তু পুলিচ আঘাতপ্ৰাপ্ত হোৱা নাই। তাৰ পৰা এটাই আউটপুট ওলাই আহে, ক'ৰবাত নহয় ক'ৰবাত মেঘালয়ৰ প্ৰশাসন তেওঁলোকৰ লগত অকণমান বুজাবুজি আছে, কিন্তু সেইটো তেওঁলোকৰ আভ্যন্তৰীণ দিশ, তাত মই ক'বলগীয়া মোৰ একো নাই। এতিয়া কথা হ'ল আমাৰ অসম প্ৰশাসনে যিহেতু ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হ'ব নিদিয়ে, সেইকাৰণে আমি কৈছোঁ যে আমাৰ অসমৰ পৰা যোৱা পৰ্যটক, অসমৰ পৰা যোৱা গাড়ীৰ চালক যিয়ে নহওক, ব্যৱসায় কৰিব গৈছে, কাম কৰিব গৈছে, হস্পিটেলৰ কাৰণে চিকিৎসাৰ কাৰণে গৈছে, প্ৰতিজন মানুহৰ সুৰক্ষিত নিশ্চয়তা কিন্তু প্ৰদান কৰিব লাগিব মেঘালয় চৰকাৰে। আৰু যদি সেইখিনি কথাত উপনীত নহয় তেতিয়াহ'লে কিন্তু লিখি মুখ্যমন্ত্ৰীগৰাকীৰ লগত মাননীয় মুখ্যমন্ত্ৰীয়েও কথা পাতিছে, ময়ো কথা পাতিছোঁ, আৰু ডেপুটি চিফ মিনিষ্টাৰৰ লগতো কথা পতা হৈছে। তেওঁলোকে কমিটমেণ্ট দি গৈছে, আৰু সেইকাৰণেই মই আপোনালোকক আহ্বান জনাব খোজোঁ, যিটো এটা প্ৰক্ৰিয়া এটা আৰম্ভ হৈছে, সেইকাৰণে আপোনালোকে যাতে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় আৰু এনে ঘটনা যাতে ফাৰ্ডাৰ সংঘটিত নহয়। তেওঁলোকক বাৰম্বাৰ কৈছোঁ, এইখিনি কথা পাব্লিকলি আৰু ক'ব নোৱাৰোঁ কিমান কথা কৈছোঁ। হয়, আমি এটা ভুক্তভোগী, আমি বুজি পাইছোঁ। কথা আছে এই যে এটা ইনচিডেণ্টটো বহুত ডাঙৰ 2024 চনত, 25 চনত, 26 চনত এনেকুৱা ধৰণৰ মানে ইনচিডেণ্টবিলাক কৰিলে, তেখেতসকলে ঘটনাবিলাক ঘটালে। কিন্তু আমি তেনেকুৱা ধৰণৰ সৰু সুৰা ঘটনা তাত আমি ভুক্তভোগী। নিজে মই গাড়ী চলাওঁ, নিজে তাত গৈ আমি ভুক্তভোগী যে তাতে আমি যিবিলাক আমি ফেচ কৰিব লগা হয়, আমি কিন্তু সেইবিলাক আমি মিডিয়াত বা ছ'চিয়েল মিডিয়াত আমি প্ৰচাৰ নকৰোঁ। কিয় নকৰোঁ? যে সেইবিলাক বস্তু যাতে বাহিৰৰ ৰাজ্য বা ৰাষ্ট্ৰবিলাকে গম নাপায়। গম পালে সেই ৰাজ্য বা ৰাষ্ট্ৰৰ পৰ্যটকবিলাকে গম পালে আমাৰ উত্তৰ পূৰ্বাঞ্চললৈকে তেখেতসকলে পৰিভ্ৰমণ কৰিবলৈ নাহে। সেইকাৰণে আমি সেইবিলাক বস্তু লুকাই ৰাখোঁ। তেনেকুৱা ধৰণৰ ঘটনা বহুত ঘটি থাকে। সেইবিলাকে আপোনালোকে চৰকাৰৰ লগত আলোচনা যিহেতু হৈছে আজি, সেইবিলাক কথা আপোনালোকে ব্যক্ত কৰিব। আমি বহুত কথা কৈছোঁ, বহুত ভুক্তভোগী। আপোনালোকে তথ্যখিনি দিলে আমি একদম স্পেচিফিক যদি তেনেকুৱা তথ্য দিয়ে, তেতিয়া আমাৰ কাৰণে অলপ আলোচনাবিলাক সুবিধা হ'ব।